নমস্কাৰ সকলোকে নলেজ আসামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি পলিটি আৰু গভাৰ্নেন্সৰ ওপৰত এটা চিৰিজ আৰম্ভ কৰিছিলোঁ। তো সেই চিৰিজটোৰ অন্তৰ্গত এইটো পলিটিৰ 3 নম্বৰ ভিডিঅ'। তো এই ভিডিঅ'টোত আমি অধ্যয়ন কৰিম চাৰ্টাৰ এক্ট অফ 1833 এণ্ড 1853। আগৰকেইটা ভিডিঅ'ত আমি এইখিনি অধ্যয়ন কৰিছিলোঁ যে কেনেকৈ ব্ৰিটিছে নিজকে এটা টেৰিটৰিয়েল পাৱাৰ হিচাপত আমাৰ ইণ্ডিয়াত নিজকে এষ্টাব্লিছ কৰিছিলে। তাৰ পৰৱৰ্তী সময়ত অৰ্থাৎ চাৰ্টাৰ এক্ট অফ 1773 দ্বাৰা ব্ৰিটিছ সেই সময়ৰ যি পাৰ্লিয়ামেণ্ট আছিলে UK বা ব্ৰিটেইনৰ, সেই পাৰ্লিয়ামেণ্টে বা ব্ৰিটিছ মনাৰ্কে কেনেকৈ এই কোম্পানীৰ পাৱাৰসমূহ নিজৰ হাতলৈ হস্তান্তৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিলে। তো এই চাৰ্টাৰ এক্ট অফ 1773খন তাৰ প্ৰথমটো পদক্ষেপ আছিলে। তাৰ পৰৱৰ্তী সময়ত আমি যোৱাটো ভিডিঅ'ত এইখিনি অধ্যয়ন কৰিলোঁ যে চাৰ্টাৰ এক্ট অফ 1813 কি কৰিছিলে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত ট্ৰেডৰ ওপৰত যি মনোপলি আছিলে চাহক বাদ দি সেই মনোপলি সম্পূৰ্ণৰূপে এবলিছ কৰি দিছিলে। তো এতিয়া আমি আহিছোঁ চাৰ্টাৰ এক্ট অফ 1833লৈকে। এই এখনৰ দ্বাৰা কি কৰা হৈছিলে, গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ যিটো পদবী আছিলে সেই পদবীটোক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়ালৈকে পদোন্নীত কৰা হৈছিলে। অৰ্থাৎ সেই বেংগলৰ যিজন গভৰ্ণৰ আছিলে তেওঁৰ হাতত অধিক পৰিমাণৰ পাৱাৰ কেন্দ্ৰীভূত কৰি তেওঁৰ পদবীটোৰ নাম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়ালৈকে চেঞ্জ কৰা হৈছিলে। আৰু প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিলে, লৰ্ড উইলিয়াম বেণ্টিংক। তো এইটো আপোনালোকে মনত ৰাখি থৈ দিব। এইটো এটা এক্সামৰ পাৰ্চপেক্টিভৰ পৰা ষ্ট্ৰেইট ফৰৱাৰ্ড কুৱেশ্যন হয় যে প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিলে। তাৰ এনচাৰটো হৈছে লৰ্ড উইলিয়াম বেণ্টিক। তাৰোপৰি এই এখনে কি কৰিছিলে, সেই সময়ৰ যি দুখন প্ৰেচিডেঞ্চি আছিলে ইম্পৰ্টেণ্ট, মাদ্ৰাছ আৰু বোম্বে, এই মাদ্ৰাছ আৰু বোম্বে প্ৰেচিডেঞ্চিৰ যি লেজিছলেটিভ পাৱাৰ আছে সেই পাৱাৰসমূহ তেওঁলোকৰ হাতৰ পৰা লৈ আহি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ হাতলৈকে স্থানান্তৰিত কৰিছিলে। আমি আগৰ ভিডিঅ'কেইটাতো দেখিবলৈ পাইছিলোঁ যে কেনেকৈ মাদ্ৰাজ আৰু বোম্বে প্ৰেচিডেঞ্চিৰ যি গভৰ্ণৰ আছিলে সেই গভৰ্ণৰ পাৱাৰসমূহ লাহে লাহে তেওঁলোকৰ হাতৰ পৰা ট্ৰেন্সফাৰ কৰি বেংগলৰ যিজন গভৰ্ণৰ জেনেৰেল আছিলে বা পৰৱৰ্তী সময়ত যি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হ'ল তেওঁৰ হাতলৈ কেনেকৈ হস্তান্তৰ কৰা হৈছিলে। তো এইটো এটা জাষ্ট চেন্ট্ৰেলাইজেশ্যনৰ কাৰণে বা চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন এটা এষ্টাব্লিছ কৰাৰ কাৰণে যি UKৰ গভৰ্ণমেণ্ট, সেই গভৰ্ণমেণ্টৰ এটা ইনিচিয়েটিভ আছিলে। তাৰোপৰি এই এখনে কি কৰিছিলে, ইষ্ট ইণ্ডিয়া কোম্পানীক এটা কমাৰ্চিয়েল বডি হিচাপত সম্পূৰ্ণৰূপে এবলিছ কৰি দিছিলে। অৰ্থাৎ এতিয়াৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানী এটা পলিটিকেল বডি যিয়ে অন বিহাফ অফ UKৰ পাৰ্লিয়ামেণ্ট বা UKৰ মনাৰ্ক আমাৰ ইণ্ডিয়াত ৰাজত্ব কৰি আছে। তো তেওঁলোকৰ যি কমাৰ্চিয়েল ফাংচন আছিলে সেয়াও সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিলে। তাৰোপৰি এই এখনে এটা এটেম্প কৰিছিলে যিটোৰ দ্বাৰা সেই সময়ৰ যি চিভিল ছাৰ্ভিচ আছিলে সেই চিভিল ছাৰ্ভিচসমূহ অ'পেন কৰি দিবৰ কাৰণে চেষ্টা এটা চলাইছিলে। কিন্তু এই চেষ্টাটো ফলৱৰ্তী নহ'ল, কাৰণ যেতিয়া ব্ৰিটিছৰ নিজৰ মানুহে ইয়াৰ এগেইনষ্টত ৰিভল্ট কৰিব ধৰিলে তাৰ পৰৱৰ্তী সময়ত এইটো এবলিছ কৰি দিব লগা হ'ল। তো তাৰপিছত আহিছিলে চাৰ্টাৰ এক্ট অফ 1853। এইখন সাধাৰণতে কি হয়, যি আমাৰ চাৰ্টাৰ চিৰিজ আছিলে যিখন 20 বছৰৰ মূৰে মূৰে আহিছিলে, ইয়াত আপোনালোকে চাই ল'ব পাৰে 1833, 1853। তো তাৰ মাজতো দুই এটা এক্সেপশ্যনো হৈছিলে, যেনে ধৰক পিটছ এক্ট অফ 1784। তাৰপিছত যিখন 1773 পিছত এক্ট এখন পাছ কৰা হৈছিলে, তাত যিখিনি আশু ৰৈ গৈছিলে সেইখিনি দূৰ কৰিবৰ কাৰণে। তো দুই একোখন তাৰ এক্সেপশ্যনেল আছিলে। তো সাধাৰণতে এনে চাৰ্টাৰ এক্টবোৰ 20 বছৰৰ মূৰে মূৰে আহিছিলে। তো এই যিখন 1853 চাৰ্টাৰ এক্ট হয় সেইখন চাৰ্টাৰ চিৰিজৰ অন্তিমখন এক্ট আছিলে। এই এক্টখনে কি কৰিছিলে, সাধাৰণতে আমি আগতে দেখি আহিছোঁ যে যিজন গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে তেওঁক সহায় কৰিবৰ কাৰণে কামত এখন এক্সিকিউটিভ কাউন্সিল গঠন কৰা হৈছিলে। তো সেই এক্সিকিউটিভ কাউন্সিলখন যদিও নামত এক্সিকিউটিভ কাউন্সিল আছিল, সকলো ধৰণৰ লেজিছলেটিভ ফাংচনো তেওঁলোকে সম্পাদন কৰিছিলে। কিন্তু চাৰ্টাৰ এক্ট অফ 1853খনে কি কৰিছিলে, সেই এক্সিকিউটিভ কাউন্সিলৰ হাতৰ পৰা তেওঁলোকৰ যি লেজিছলেটিভ পাৱাৰ আছিলে, অৰ্থাৎ যিকোনো ধৰণৰ আইন কানুন পাছ কৰা বা আইন কানুন ফৰ্মুলেট কৰাৰ যি পাৱাৰ আছিলে সেই পাৱাৰটো তেওঁলোকৰ হাতৰ পৰা লৈ আহি এখন নতুনকৈ লেজিছলেটিভ কাউন্সিল এখন গঠন কৰিছিলে। তো ইয়াৰ হেৰিটো আমি আমাৰ ইণ্ডিয়াৰ কণ্টেক্সত যদি এনেকৈ তুলনা কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে আমাৰ ইণ্ডিয়াত সাধাৰণতে কি হয়, যিখন পাৰ্লিয়ামেণ্ট আছে তাক আমি লেজিছলেটিভ কাউন্সিলৰ লগত তুলনা কৰিব পাৰোঁ, আৰু যিখন ব্ৰিটিছৰ দিনত এক্সিকিউটিভ কাউন্সিল আছিলে গভৰ্ণৰ জেনেৰেলৰ, সেইটোক আমি কেবিনেটৰ লগত তুলনা কৰিব পাৰোঁ। তো আমি যেতিয়া আমি এনালজিবোৰ কম্পেয়াৰ কৰি কৰি পঢ়োঁ তেতিয়াহ'লে আমাৰ বুজাত বস্তুবোৰ সুবিধা হয়। তাৰ পৰৱৰ্তী সময়ত ইয়াৰ আগৰ এখনে যি ইনিচিয়েট লৈছিলে চিভিল ছাৰ্ভিচটো আমাৰ ইণ্ডিয়াৰ মানুহবোৰৰ কাৰণে খুলি দিয়াৰ কাৰণে, আৰু আমি ইয়াতে পঢ়িছিলোঁ যে যদিওবা সেইটো এটেম্প কৰা হৈছিলে বাট সেইটো ফলৱৰ্তী হোৱা নাছিলে, কাৰণ ব্ৰিটিছৰ যিবিলাক চিভিল ছাৰ্ভেণ্ট আছিলে তেওঁলোকে বা যিবিলাক নাগৰিক আছিলে তেওঁলোকে ৰিভল্ট কৰিছিলে। কিন্তু এই আল্টিমেটলি
1853 চনৰ যিখন চাৰ্টাৰ এক্ট, সেই এক্টখনে চিভিল ছাৰ্ভিচটো আমাৰ ইণ্ডিয়াৰ মানুহৰ কাৰণেও খুলি দিছিলে। অৰ্থাৎ এতিয়াৰ পৰা আমাৰ ইণ্ডিয়াৰ মানুহেও চিভিল ছাৰ্ভিচ দিব পাৰিব। এইটো সম্পাদন কৰিবৰ কাৰণে এখন কমিটি গঠন কৰা হৈছিলে। সেই কমিটিখনৰ নাম হৈছিলে মেকুলে কমিটি। তো সেই কমিটিখনৰ ৰিকমেণ্ডেশ্যন অনুসৰি এই কাৰ্যটো সম্পাদিত কৰা হৈছিলে। তো আপোনালোকে এইটো মনত ৰাখি থৈ দিব যে মেকুলে কমিটি কিহৰ লগত জড়িত হৈছিলে। তাৰোপৰি এই এক্টখনে এটা ক্লিয়াৰ কাট ইণ্ডিকেশ্যন দিছিলে যে অতি শীঘ্ৰেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা তেওঁলোকৰ যি পলিটিকেল পাৱাৰ, সেই পাৱাৰসমূহ ইউকেৰ গভাৰ্মেণ্টে বা মনাৰ্কে সম্পূৰ্ণৰূপে তেওঁলোকৰ হাতলৈ হস্তান্তৰ কৰি ল'ব। এই ষ্টেপটো হৈছিল এনেকুৱা ধৰণৰ যে এই ষ্টেপটোৱে কি কৰিছিলে যে কোম্পানীৰ যি ৰুল আমাৰ ভাৰতবৰ্ষত, সেই ৰুল আৰু তেওঁলোকৰ যি পাৱাৰ, সেই পাৱাৰসমূহ ৰিটেইন কৰিবলৈ ব্ৰিটিছ মনাৰ্কে অনুমতি দিছিলে। কিন্তু কিমানলৈকে তেওঁলোকে ৰুল কৰিব পাৰিব বা তেওঁলোকৰ পাৱাৰ আমাৰ ইণ্ডিয়াৰ মানুহৰ ওপৰত ৰিটেইন কৰি চলিব পাৰিব, তাৰ কোনো ধৰণৰ একজেক্ট সময়সীমা দিয়া নাছিলে। তো এইটো এটা ক্লিয়াৰ ইণ্ডিকেশ্যন আছিলে যে অতি শীঘ্ৰে যি মনাৰ্ক আছিলে, সেই মনাৰ্কে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা পাৱাৰ তেওঁলোকৰ নিজ হাতলৈকে হস্তান্তৰ কৰি ল'ব। তাৰোপৰি এই এখনে কি কৰিছিলে, যিবিলাক এই লেজিছলেটিভ কাউন্সিলত সেই সময়ৰ যিবিলাক প্ৰভিন্স আছিলে, সেই কিছুমান প্ৰভিন্সৰ পৰা কিছু পৰিমাণে ৰিপ্ৰেজেণ্টেশ্যন দিয়া হৈছিলে। উদাহৰণস্বৰূপে সেই লেজিছলেটিভ কাউন্সিলখনত যেতিয়া ইনিচিয়েট কৰা হৈছিলে, তাত 6জন মেম্বাৰ আছিলে আৰু সেই 6জন মেম্বাৰৰ 4জন বম্বে, বেংগল আৰু মাদ্ৰাজ আৰু আগ্ৰা প্ৰেচিডেঞ্চিৰ পৰা 4জন আমাৰ নেটিভ ইণ্ডিয়ানছক চিলেক্ট কৰি তাত ভৰ্তি কৰা হৈছিলে। যদিওবা লেজিছলেটিভ কাউন্সিলত আমাৰ ইণ্ডিয়ানক ভৰ্তি কৰা হৈছিলে, কিন্তু এক্সিকিউটিভ কাউন্সিলত বহু পিছলৈকেহে আমাৰ ইণ্ডিয়ান নেটিভছক ইনক্লুড কৰা হৈছিলে, কাৰণ লেজিছলেটিভ কাউন্সিলৰ তুলনাত এক্সিকিউটিভ কাউন্সিলৰ পাৱাৰটো খুবেই বেছি হয়। তো আজিলৈ ইমানখিনিয়ে আছিলে। তেতিয়া আপোনালোকলৈ এটা কুৱেশ্যন এৰিব বিচাৰিছোঁ যে প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিল? অপশ্যনকেইটা হৈছে ৱাৰেন হেষ্টিংছ, তাৰপিছত বেণ্টিংক, লৰ্ড কৰ্ণৱালিছ, লৰ্ড কেনিংছ। আপোনালোকে ইয়াৰ এনচাৰটো আমাক কমেণ্ট বক্সৰ দ্বাৰা মেনশ্যন কৰিব পাৰে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানখিনিয়ে আছিলে। নেক্সট পৰৱৰ্তী ভিডিঅ'ত আমি আকৌ লগ পাম। ধন্যবাদ।